জয় জুবিন দা, জাস্টিস ফর জুবিন গার্গ। দেখিছেনে দুলু আহমেদে ছিংগাপুৰত কি কৰিছে আমাৰ জুবিনদাৰ কাৰণে, আৰু ইয়াৰ পৰা কৈছে যে SITও তাত যাব নোৱাৰে, কিন্তু দুলু আহমেদে কি কৰিছে FIR দাখিল কৰি দিছে, আৰু বাকি কথাবিলাক আপোনালোকে জানে। কিন্তু মই কৈছোঁ দুলু আহমেদ কোন? এজন মিয়া মানুহ। এই যে মিয়া কৰি থাকে যে আপোনালোকে অন্ধভক্ত, এই মিয়াজনে কি কৰিছে দেখিছেনে? এই ধৰ্মৰ ৰাজনীতি বাদ দিয়ক ধৰ্ম ৰাজনীতিটো। আৰু কিমান মানুহক বিভ্ৰান্ত কৰিব? মই সেলিউট জানাও দুলু আহমেদক, যি কৰিছে। মিয়া বুলি আপোনালোকে মুছলমানক ইমান সৰু কৰিব বিচাৰিছে। এইবোৰ বাদ দিয়ক এইবোৰ, বুজিছেনে? আমাৰ জুবিনদাই যেনেকৈ অসমখন চাইছে তেনেকৈ বনাই দিয়ক। জাতি ধৰ্ম বৰ্ণ কোনো ভেদাভেদ নাথাকে। আজ বৰ বেয়া লাগিছে মোৰ। মই এই ভিডিঅ'টো বনাইছোঁ, এতিয়া মোৰ পাছফালে আহি যোৱা। আৰু কি কৰিব পাৰিবা? এজন মিয়াই দেখাই দিছে যে কি কৰিব পাৰে। দুলু আহমেদে এইটো কৰি দেখাইছে। খালি লিখি থাকক, মোৰ এইটোত কমেণ্টত খালি লিখি থাকক, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ।